আজি আপোনালোকৰ সন্মুখত ৰাখি অনুসৰি জনাও আপোনালোকক আচলতে এঞ্জেল মেছেজেছ আৰু লগতে ক্ৰিষ্টেলৰ সম্পৰ্কে আমি কথা পাতিম সাকসেস আহিব যদিহে আপুনি পুৰণা কথাবিলাক এৰি আগুৱাই যায় কেতিয়াবা কেতিয়াবা হয় ন যে আমাৰ কিছুমান কাম নহল নাই নতুন কিবা এটা ধৰক ভাল হ'ব সো এই বছৰটো কোনবোৰ ক্ৰিষ্টেল পিন্ধিব পাৰে মোৰ হাতখনটো দেখিছে মই ক্ৰিষ্টেলছ পিন্ধিয়ে আছো পইচাৰ ক্ষেত্ৰত বডি বেলেন্সিঙৰ ক্ষেত্ৰত লাকৰ ক্ষেত্ৰত ইনটিউচনৰ ক্ষেত্ৰত আমি ক্ৰিষ্টেল সমৃদ্ধি আহে আপোনালোকে গ্ৰীণ এভেঞ্চাৰিংটো এই বছৰটো পিন্ধিব পাৰে ষ্টেবিলিটি মেণ্টেল ক্লিয়াৰেন্স আৰু লগতে আপোনালোকৰ ডিচিজনছ মেকিঙত খুব সুন্দৰকৈ সহায় কৰিব আৰু লগতে আপোনাৰ যি বাণী আপুনি যি কথা ক'ব সেই ক্ষেত্ৰতো আপোনাক খুব সহায় কৰিব ষ্টুডেণ্টসকলে ভাবিছে চাগে চবকে ইমান ক্ৰিষ্টেল দিছে মোক আমাক দিয়া নাই ক্ৰিষ্টেল চ' এই বছৰটো ষ্টুডেণ্টছৰ কাৰণে খুব ভাল পঢ়িবতো লাগিবই প্ৰথম কথা নপঢ়িলে কেতিয়াও ভাল নহয় চ' ভালকৈ খুব ধুনীয়াকৈ পঢ়িব লাগিব আৰু পঢ়াৰ সময়ত মেণ্টেল ক্লিয়াৰেন্সটো দৰকাৰ তাৰ কাৰণে ডিভাইন ব্লেছিংছত এডাল ক্ৰিষ্টেলছ আছে যিডাল আপোনালোকে পিন্ধিব পাৰে যিহেতু কথা ষ্টুডিঅ' আমাৰ ভিউৱাৰ্ছখিনি স্পেচিয়েল সেই স্পেচিয়েল এটা টিপছ দিওঁ যিটো পেইড ৰেমেডি হয় এই বছৰৰ কাৰণে কিন্তু তথাপিও বহুত পেইড ৰেমেডিজৰ ভিতৰত এটা ৰেমেডি আপোনালোকক দিব বিচাৰিছোঁ নমস্কাৰ মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ৰ ৰণনীতি এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ পুনৰবাৰ আপোনালোকক যেনেকৈ কৈছিলোঁ ইয়াৰ আগৰ এপিছড এটাত আপোনালোকক কৈছিলোঁ যে আলিয়া আৰু মই আহিম ক্ৰিষ্টেল আৰু এঞ্জেল নাম্বাৰ্ছ কাৰ্ডৰ সৈতে গতিকে আজি আপোনালোকৰ সন্মুখত ৰাখি অনুসৰি জনাও আপোনালোকক আচলতে এঞ্জেল মেছেজেছ আৰু লগতে ক্ৰিষ্টেলৰ সম্পৰ্কে আমি কথা পাতিম গতিকে আগবাঢ়ো আলিয়াৰ ওচৰলৈ আলিয়া থেংক ইউ ছ' মাছ আৰু নতুন বছৰটোত আচলতে গোটেই বছৰটোত কোনবোৰ ক্ৰিষ্টেলছ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে সেইটোৰ বিষয়ে আমি জনাম আৰু লগতে কোনটো ৰাশিৰ কাৰণে কোনটো এঞ্জেল নাম্বাৰ তেওঁলোকে লিখি ল'ব পাৰে ব্যৱহাৰ কৰিব পাৰে তেওঁলোকে কৰিব ডেফিনেটলি পজিটিভ ৰিজাল্ট পাব তাৰ কাৰণে এখন কাৰ্ড আমি চুজ কৰিম একদম এতিয়া আমি ৰাখি অনুসৰি চাই লওঁ অ'কে গতিকে এঞ্জেল কাৰ্ডছ আপোনালোকে খুব মন দি শুনিব এপিছডটো প্ৰথম ৰাশিটো আমাৰ সদায় মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ অ'কে মেঘ ৰাশিৰ কাৰণে আহিছে নাম্বাৰ 777 ইজ অলছ' ভেৰি মেজিকেল নাম্বাৰ বুলি কোৱা হয় আৰু 77 নাম্বাৰ আপোনাৰ কাৰণে আহিছে গুড লাক এই বছৰটো আপোনালোকে 77 নাম্বাৰটো নিজৰ লেফ্ট হেণ্ডৰ ইয়াত লিখিব পাৰে বা ইয়াত এইখিনিতে লিখিব পাৰে আপোনালোকে বা পানী খোৱাৰ বটলত লিখিব পাৰে ব্লু কালাৰ পেন দি আপোনালোকক প্ৰস্পেৰিটি এবাণ্ডেঞ্চ আৰু লগতে মই কৈছিলোঁ আগৰ ভিডিঅ'টো যদি চাইছে যে এই বছৰটোত স্পিৰিচুৱেলি মানুহ কানেক্টেড হোৱাটো জৰুৰী সেইকাৰণে 77 ব্যৱহাৰ কৰিলে স্পিৰিচুৱেলি আপোনাকে কানেক্টেড হ'ব নিজৰ গুৰুৰ সৈতে বা নিজৰ ইষ্ট যাক আপোনাকে মানে বা যাক পূজা কৰে তেওঁৰ সৈতে দৰ্শকসকল আপোনালোক সকলোকে জনাওঁ যে আমি জানুৱাৰী মাহৰ এই মাহটোত মাত্ৰ 2টাই ক্লাছ দিছোঁ তাৰ বাদে আপোনালোকে প্ৰাইভেট ক্লাছৰ কাৰণে আমাক যোগাযোগ কৰিব পাৰে কিন্তু এই 2টা ক্লাছ যোনটা আমি অপেনলি কৰিম সকলোৰে বাবে কৰিম সেই 2টা ক্লাছ দি দিছোঁ এক্সেছ বাৰ্ছ ক্লাছ 18 জানুৱাৰী গুৱাহাটী ভেনু হৈছে আমাৰ ডিভাইন ব্লেছিং চেণ্টাৰ 19 জানুৱাৰী নগাঁও কৰিম আমি নগাঁও আহি আছোঁ গতিকে নগাঁৱত আপোনালোকে আমাক লগ পাব দেওবাৰ সেইদিনাখন 19 জানুৱাৰী তাৰিখে এক্সেছ বাৰ্ছ ক্লাছ আৰু বেলেগ জেগাত যদি কোনোবাই ক্লাছ বিচাৰিছে আমাক প্ৰাইভেটলি যোগাযোগ কৰিব আমি কেনেকৈ কি ব্যৱস্থা কৰিব পাৰোঁ কৈ দিম ডিভাইন ব্লেছিংছত যদি কোনোবাই ক্লাছ ল'ব বিচাৰে তেতিয়াহ'লেও যোগাযোগ কৰিব কিন্তু সেইকেইটা আমাৰ অকণমান প্ৰাইভেটলি হ'ব আপোনালোকক নাম্বাৰকেইটা দি আছোঁ যোগাযোগৰ 9864104705 9864104705 863-830-2471 পুনৰবাৰ ডেটটো কৈছোঁ এক্সেছ বাৰ্ছ ক্লাছ 18 জানুৱাৰী গুৱাহাটী ডিভাইন ব্লেছিং চেণ্টাৰ 19 জানুৱাৰী দেওবাৰে পৰিছে নগাঁৱত আৰু সেইটো ভেনু আপোনালোকক দি দিয়া হ'ব ধন্যবাদ আৰু আপোনালোকে বহুতে আমাক সুধি থাকে আমাৰ এঞ্জেল নাম্বাৰ কোনটোৰ লগত কানেক্ট কৰিম আৰু আজি আপোনালোকৰ প্ৰত্যেকটো ৰাশি হিচাপত সেই স্পেচিফিক এটা এঞ্জেল নাম্বাৰৰ লগত কানেক্ট কৰিব দিছোঁ যোনটো আপোনালোকে সেই নাম্বাৰটো লিখি থাকিলে আলিয়াই কোৱাৰ দৰে লিখি থাকিব আৰু সেইটোৱে আপোনালোকৰ জীৱনলৈ ডেফিনেটলি গুড লাক আৰু ফৰ্চুন কঢ়িয়াই আনিব মানে এতিয়া বহুতে আকৌ শব্দকেইটা ইংৰাজীত কৈছোঁ বুলি বেয়া নাপাব গতিকে আপোনালোকৰ ডেফিনেটলি খুব ভাল হ'ব দিনবোৰ আগন্তুক সময়খিনি এতিয়া আমি চাম বৃষ ৰাশিৰ নম্বৰ বিগ ৰাশি নাম্বাৰটো খুবেই চিম্পল 1 2 3 4 আৰু তেওঁলোকৰ হৈছে গুড লাক স্পিৰিট গাইডছ প্ৰগ্ৰেছ খুব ভাল ছাকচেছ তেওঁলোকৰ হ'ব এই নাম্বাৰটো তেওঁলোকেও লিখিব পাৰে নীলা ৰঙৰ পেনেৰে বডি লেফ্ট চাইডে লগতে জাষ্টিছ কাৰোবাৰ যদি কোৰ্টৰ কেছ আছে তেওঁলোকে কিন্তু এই বছৰ জাষ্টিছ পাব তেওঁলোকৰ ফৰে হ'ব আৰু লগতে নিয়ম মানি চলিব নিয়ম মানে এতিয়া ধৰি লওক ভালকৈ কাম কৰা
সঁচা কথা কোৱা নিজৰ স্বাস্থ্যৰ যত্ন লয় এনেকুৱা কিছুমান সাধাৰণ নিয়ম আমি নিজৰ জীৱনত মানি চলিব লাগে বা প্ৰকৃতিৰ যি নিয়ম সেই নিয়ম আমি মানি চলিব লাগে চ' তেনে ক্ষেত্ৰত আপোনাৰ কাৰণে খুব ভাল 1 2 3 4 1 2 3 4 বৃষ ৰাশিসকলৰ মিথুন ৰাশিসকলৰ এই বছৰৰ এঞ্জেল নাম্বাৰটো চাওঁ তেওঁলোকৰ আহিছে 0550 5 টো এনেও এটা খুব ভাল নম্বৰ যেতিয়া আমি 3 বাৰ 555 দেখো বা 4 বাৰ দেখো বিগ চেঞ্জেছ সুন্দৰ সলনি হ'ব আপোনাৰ জীৱন সুন্দৰকে সেইটো কোৱা হয় ইয়াত আহিছে ইনটিউশন নিজৰ মনৰ কথা শুনিব আনক বিশ্বাস কৰাৰ আগতে নিজৰ মনৰ কথা শুনিব একচন কিবা এটা কথা ভাবি নাথাকিব তাৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে সেই পদক্ষেপখিনি ল'ব আৰু লগতে মানুহৰ সৈতে সময় বেছিকে কটোৱাব আৰু মৰমেৰে মানুহক মাত দিব আপোনাৰ চাব এনাৰ্জি লেভেল বিৰাটে বেছি হাই আৰু ভাল হ'ব একদম যিসকলে প্ৰথম আমাক আলিয়াক আৰু মোৰ পডকাষ্ট চাইছে কথা ষ্টুডিঅ' আপোনালোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটোত বেছিভাগ সময় আমি স্পিৰিচুৱেলিটিৰ ওপৰত কথা পাতোঁ মেনিফেষ্টেশ্যনৰ ওপৰত কথা পাতোঁ এক্সেছ বাৰ ৰেইকি এই সম্পৰ্কে কথা আলোচনা কৰোঁ আৰু লগতে যিসকলে পাহৰি গৈছে ছাবস্ক্ৰাইব কৰিবলৈ তেখেতসকলেও চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে এইটো কথা কওঁ যে কোনে কোনে কি এঞ্জেল নাম্বাৰ পাইছে এই বছৰটোৰ কাৰণে তলত প্লিজ নোট ডাউন কৰিব লগতে লিখিব নাম্বাৰটো লিখিব প্ৰথমে ছাপ'জ এতিয়ালৈকে যোৱা নাম্বাৰকেইটা হ'ল 7771234 আৰু 0550 চ' যোনে যি পাইছে 777 থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ডিভাইন বাছ ইমানখিনি লিখিব যাতে আপুনি সেই এনাৰ্জিটো সেই নাম্বাৰটোৰ এনাৰ্জিটো আপোনাৰ জীৱনলৈ আহ্বান কৰিব পাৰে আগবাঢ়ো নেক্সট আহিছে আমাৰ কৰ্কট ৰাশি কাৰণে আহিছে নাম্বাৰ 999 এনেও নাম্বাৰ 999 আমি যেতিয়া কওঁ ইট মিনছ ৰিলিজ এৰি দিয়ক কথাবিলাক ধৰি নাথাকিব এই বছৰটো বেলেঞ্চ ফিনেন্সৰ ক্ষেত্ৰত খুব ভাল ছাকচেছ আহিব যদিহে আপুনি পুৰণা কথাবিলাক এৰি আগুৱাই যায় কেতিয়াবা হয় ন যে আমাৰ কিছুমান কাম নহ'ল নাই নতুন কিবা এটা ধৰক ভাল হ'ব আৰু লগতে যি কৰিব সেয়াই পাব কয় নহয় আমি যি কৰোঁ আমি তাকে পাওঁ মানে হোৱাট গোজ এৰাউণ্ড কামছ এৰাউণ্ড মানে যি ধৰণে আপুনি কৰে ঠিক সেইটোৱে ঘূৰাই পায় সেইকাৰণে নিজৰ কামবিলাক চাব আপুনি ভাল কৰিলে আপোনাৰ লগত ভাল হ'ব 999 নম্বৰটো চেণ্টিং কৰিব পাৰে নিজৰ বডিত লিখিব পাৰে বা আপুনি খোৱা পানীৰ বটলত মন কৰিব খালি বটলটো প্লাষ্টিকৰ হ'ব নালাগে বাকী যিকোনো মেটেল মাটিৰ বা গ্লাছৰ হ'ব পাৰে নেক্সট আমাৰ এটা খুব গুৰুত্বপূৰ্ণ ৰাশি যিটো আমাৰ খুব ষ্ট্ৰং বুলি কোৱা হয় সিংহ ৰাশিৰ বিষয়ে আমি সিংহ ৰাশিৰ কাৰণে কাৰ্ড আহিছে 0330 আৰু এই কাৰ্ডখনে কৈছে লাকি শাৰ্ট বা যিকোনো বস্তু আপোনাৰ কাৰণে লাকি হ'ব লাভ পিচ আৰু আশা মানুহ আশাত বন্দী নিজৰ আশা কেতিয়াও কিছুমান কামৰ পৰা এৰি নিদিব আৰু লগতে ভাল চিন্তা কৰক আৰু কোনোবাই যদি আপোনাক কিবা এটা দায়িত্ব দিছে নিজৰ দায়িত্বটো খুব সুন্দৰকৈ আপোনালোকে পালন কৰক 0330 আপোনালোকৰ নম্বৰ এতিয়া চাম আমি কন্যা ৰাশিসকলৰ এই বৰ্ষটোৰ এঞ্জেলিক নম্বৰ কন্যা ৰাশিৰ কাৰণে আহিছে 2112 তেওঁলোকৰ আহিছে ইটছ আপ টু ইউ কন্যা ৰাশি জাতক জাতিকাৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকে কি কৰিব অ'কে চ' ভগৱানে তেওঁলোকক চাই আছে ভাল কাম কৰিলে ভাল গুড ফৰচুন লাক বিৰাটে ভাল আৰু লগতে কিছুমান শক্তিয়ে সহায় কৰিব আৰু শক্তিয়ে তেতিয়া সহায় কৰে যেতিয়া আমি ভাল কাম কৰোঁ ডিৰেকশ্যন কি কাম কৰিম সেইটো আগতীয়াকৈ প্লেন আউট কৰি ল'লে হ'ল বাকী কোনো চিন্তা নাই 2112 নম্বৰটো ব্যৱহাৰ কৰিলে হ'ল আৰু মই এইখিনি ক'ব বিচাৰোঁ 2112ৰ এনাৰ্জিটো মই একচেপ্ট কৰিছোঁ থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ডিভাইন থেংক ইউ আলিয়া আৰু নেক্সট আহিলে আমাৰ তুলা ৰাশি আমি তুলা ৰাশিৰ কথা কওঁ তাৰ আগতে আমি ক্ৰিষ্টেলছৰ কথা কৈ লওঁ ঠিক আছে চ' এই বছৰটো কোনবোৰ ক্ৰিষ্টেল পিন্ধিব পাৰে মোৰ হাতখনটো দেখিছে মই ক্ৰিষ্টেলছ পিন্ধিয়ে আছোঁ চ' প্ৰথম যিটো ক্ৰিষ্টেল আমি ল'ব বিচাৰিছোঁ এয়া হৈছে চিট্ৰিন মানুহে খুব ভাল পায় পইচাৰ ক্ষেত্ৰত বডি বেলেঞ্চিঙৰ ক্ষেত্ৰত লাকৰ ক্ষেত্ৰত ইনটিউশ্যনৰ ক্ষেত্ৰত আমি ক্ৰিষ্টেল সমৃদ্ধি হয় এবাণ্ডেঞ্চ আহে আৰু এবাণ্ডেঞ্চৰ অৰ্থ এইটো নহয় টকা পইচা এবাণ্ডেঞ্চৰ অৰ্থ হৈছে মনৰ শান্তি যেতিয়া জীৱনত মনৰ শান্তি থাকে চব বস্তুৱে আমাৰ ভাল লাগে চ' এইটো আমাৰ তাত এটা চিট্ৰিন আছে আৰু এটা চিট্ৰিন আছে আমাৰ হাতত A গ্ৰেডৰ এইটো এটা চিট্ৰিন আৰু ইয়াতে থকা চিট্ৰিন চ' চিট্ৰিন আপোনালোকে সকলোৱে ব্যৱহাৰ কৰিব পাৰে তিনিওটা কোৱালিটিৰ চিট্ৰিন আমাৰ ডিভাইন ব্লেছিংছত আছে আপোনালোকে ল'ব পাৰে আৰু আপোনালোকে নিজৰ লেফ্ট হেণ্ডত পিন্ধিব আৰু লেফ্ট হেণ্ডত পিন্ধিলে কি হয় এবাণ্ডেঞ্চৰ ক্ষেত্ৰত বেলেঞ্চৰ ক্ষেত্ৰত খুবেই ভাল আৰু এই বছৰটো চিট্ৰিনে আপোনালোকক খুব সহায় কৰিব বেলেঞ্চ থকাত প্ৰত্যেকটো বস্তু প্ৰত্যেকটো এনাৰ্জি হেল্থৰ ক্ষেত্ৰত হওক ডিচিশ্যন মেকিঙৰ ক্ষেত্ৰত হওক চিট্ৰিনে আপোনালোকক বহুত বেছি সহায় কৰিব চ' তিনি ধৰণৰ চিট্ৰিন আছে কোৱালিটিৰ চ' তেওঁলোকে চিট্ৰিন পিন্ধিব পাৰে এতিয়া মই এইটো ক্ষেত্ৰত আৰু অকণ কৈ দিওঁ
আজি যেটো citrine আলিয়া ক'লে আৰু এই বছৰটো citrine is the crystal of the year so citrine to আপোনাৰ হিটেড আৰু এটা natural form থাকে so যেনেকে তাই ক'লে যে এই কোৱালিটি yes AAA কোৱালিটি গ্ৰেডৰ এটা থাকে আৰু সদায় citrine বা যিকোনো crystal চুজ কৰা সময়ত go with your own intuition আপোনাৰ যোনটো কানেক্ট কৰে কিছুমানে বহুত বেছি yellowish to ভাল পায় তো তেওঁলোকে তেনেকুৱাটো লয় কিছুমানে আকৌ অকমান মিক্স থাকাটো white and yellowish to mix থাকাটো ভাল পায় তো এটো ডিপেন্ড কৰে তেওঁলোকৰ ওপৰত প্ৰাইচিংৰ ক্ষেত্ৰত মই কৈ দিও starts from 1500 rupees up to 4000 এতিয়া যিকিটা ডাঙৰ ডাঙৰ দেখাইছে আমি বা যোনকিটা পিনি আছো that cost around 4000 but 1500 ৰ পৰা citrine আছে আপোনাৰ citrine to অকমান ভ্যালুড হয় হেগিটা বাকি ক্রিস্টাল গিটাৰ বিষয়ে আপোনাক কালি জনাব একদম আৰু এইখিনতে যেহেতু citrineৰ কথা কৈছে আমাৰ এডাল ব্ৰেসলেট আছে আৰু হেডাল আছে prosperity ব্ৰেসলেট এবাৰ বহুতে নিজৰ নিজৰ মতে বনাই লৈছে কিন্তু আগতে ডিভাইন ব্লেসিংছতে পোৱা হৈছিল কিন্তু এতিয়া আপোনাক হেডালে পাব আমাৰ নিচিনা বনাব পৰা নাই ধৰক অলপ ইফালকে তেওঁলোকে বনাইছে সো ইয়াতে আপোনাৰ ইয়াটো citrine আছে গ্ৰীন এভেঞ্চুৰিন আছে সো এডাল আপোনালোকে পিন্ধিব পাৰে prosperity ক্ষেত্ৰত এডাল ভাল আৰু আটাইকে ডাঙৰ কথাটো হৈছে কাম আহিব পইচা পাতি ক্ষেত্ৰত ভাল মেন্টাল ষ্টেবিলিটি ক্ষেত্ৰত ভাল লাক এনহান্স কৰে সো আপোনালোকে এডাল পিন্ধিব পাৰে কিছুমানৰ কাৰণে এডাল অকনমান এক্সপেন্সিভ হৈ পৰে হেহে আমি এডাল আপোনালোকৰ কাৰণে অল্টাৰনেটিভো বনাইছো অকনমান কম এক্সপেন্সিভ এডালো আপোনালোকে পিন্ধিব পাৰে ফৰ প্ৰসপাৰিটি লাক এন্ড ব্লকেজেস ৰিমুভ কৰা ক্ষেত্ৰত ৰাইট আৰু লগতে যেহেতু আমি citrineৰ কথা কৈছো citrine is the crystal of the year কিন্তু ইয়াৰ লগতে green aventurine যেডাল মোৰ নাম্বাৰ 3 কাৰণে green aventurine মই নিজেও পিন্ধি আছো আপোনালোকে চাব পাৰে green aventurine আৰু আপোনাৰ citrine একেলগে সো আপোনালোকে green aventurine এই বছৰটো পিন্ধিব পাৰে stability mental clearance আৰু লগতে আপোনালোকৰ ডিসিশনস মেকিংত খুব সুন্দৰকৈ সহায় কৰিব আৰু লগতে আপোনাৰ যি বাণী আপুনি যি কথা ক'ব সেই ক্ষেত্ৰটো আপোনাক খুব সহায় কৰিব সো citrine and green aventurine citrine আৰু green aventurine ৰ যে মিক্সেল সেই মিক্সেলো আমাৰ ইয়াতে আছে আপোনালোকে আহিলে হল আমাৰ পৰা ললে হল লগতে মই কৈছো যে এই বছৰটো আপোনালোকে মেডিটেশন কৰিব লাগে যি সকলে জাপ কৰে গুৰুৰ পৰা পৰামৰ্শ লৈ তেওঁলোকে জাপ কৰিব পাৰে তেওঁলোকৰ কাৰণে আমাৰ ইয়াতে জাপ মালাও আছে আপোনালোকে আহিব খালি জাপ মালা আমাৰ পৰা ললে হল আৰু আপোনালোকে নিজৰ জাপ কৰিব পাৰিব ঠিক আছে আৰু ইয়াৰ লগতে ষ্টুডেন্টস সকলে ভাবিছে চাগে সবকে ইমান ক্রিস্টাল দিছে মোক আমাক দিয়া নাই ক্রিস্টাল সো এই বছৰটো ষ্টুডেন্টসৰ কাৰণে খুব ভাল পঢ়িবটো লাগিবই প্ৰথম কথা নপঢ়িলে কিটাও ভাল নহয় সো ভালকে খুব ধুনিয়াকে পঢ়িব লাগিব আৰু পঢ়াৰ সময়ত মেন্টাল ক্লিয়াৰেন্স দৰকাৰ তাৰ কাৰণে ডিভাইন ব্লেসিংছত এডাল ক্রিস্টালস আছে যেডাল আপোনালোকে পিন্ধিব পাৰে আৰু ইয়াতে মোৰ ফেভাৰিট এটা ক্রিস্টালৰ বিট আছে বহুত কিটা আছে বাৰু হেতু মোৰ ফেভাৰিট এন্ড দ্যাট ইজ লাপিস লাজুলি মই বিৰাতে বেছি ভাল পাওঁ লাপিস লাজুলি আৰু মই পিন্ধিও আছো লাপিস সৰু ডাঙৰ মোৰ প্ৰত্যেকটো সাইজৰে আছে লাপিস আৰু এডাল মোক পল্লৱীয়ে গিফট কৰিছিলে লাপিস লাজুলি সো আপোনালোকে পিন্ধিব পাৰে ষ্টুডেন্টৰ কনসেন্ট্ৰেচনৰ কাৰণে তেওঁলোকৰ মাইন্ড ক্লিয়াৰেন্সৰ কাৰণে ক্রিস্টাল আৰু সদায় মনত ৰাখিব ক্রিস্টালে আপোনাক সহায় কৰিব আগুৱাই যোৱা কষ্টখিনি কিন্তু আপুনি কৰিব লাগিব আৰু ইয়াৰ লগতে আৰু এডাল আমাৰ প্ৰসপাৰিটি ব্ৰেসলেট আছে আপোনালোকে পিন্ধিব পাৰে কিছু মানুহে কয় যে কিছুমান ব্ৰেসলেটৰ দামটো অলপমান বেছি সো এফৰ্ড কৰা দিগদাৰি হয় কোনো কথা নাই আপোনালোকৰ কাৰণে প্ৰত্যেক গৰাকীৰ কাৰণে আসলতে ডিভাইন ব্লেসিংৰ ক্রিস্টালস আছে প্ৰসপাৰিটি ক্লিয়াৰেন্স আৰু লাকৰ কাৰণে আপোনালোকে আহিলে হল আৰু আমি কোৱাখিনিটো কিনিব পাৰে কিন্তু ইয়াৰ লগতে আপোনাৰ মনটোৱে কোনটো ক্রিস্টালছৰ লগত কানেক্ট কৰে আপোনালোকে আহি আমাৰ শ্বৰুমত চাই পিন্ধিব পাৰে আৰু এডালৰ ফেভাৰিট এডাল মিক্সেল মই পিন্ধি আছো মোৰ খুব ফেভাৰিট citrine আৰু গ্ৰীন এভেঞ্চুৰিন সাংঘাতিক বেছি ষ্টেবিলিটি আনে লাইফত ক্লিয়াৰেন্স আনে আৰু এডাল ক্রিস্টাল আছে তাৰ বিষয়ে কিন্তু এতিয়া মই নকওঁ নেক্সট এপিসোডত কম ঠিক আছে আপোনালোকৰ কাৰণে সাসপেন্স আৰু মই সদায় দেখিছো আলিয়া মিক্সেল যোনডাল আমাৰ গ্ৰীন এভেঞ্চুৰিন আৰু citrineৰ মানে এডাল মিক্স যেটো আমাৰ ক্রিস্টাল হয় কিন্তু যিবিলাক মানুহে কৈ থাকে যে মই কিবা এটা কৰি আছো কিন্তু মানে মোৰ লাকে বেয়া মোৰ ফৰচুনে বেয়া চাগে মোৰ ডেষ্টিনিতে নাই সো তেনেকুৱা মানুহৰ ক্ষেত্ৰত এই মিক্সেল ক্রিস্টালডালে কিন্তু সাংঘাতিক ধৰণে কাম কৰে সাংঘাতিক সহায় কৰিব আপোনাৰ মেন্টাল ক্লিয়াৰিটিৰ কাৰণে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আমি যেটো কওঁ হেতুৱে হয় হয়নে শব্দই ব্ৰহ্ম হেহে মই নোৱাৰিম মোৰ দ্বাৰা নহ'ব মই কৰিলে একো নহয় এইবিলাক কোৱা বন্ধ কৰক চেষ্টা কৰক ভাল কথা কওক ভাল চিন্তা কৰক ভাল হ'ব আপোনাৰ একদম গতিকে আপোনালোকে কৰক আৰু আমি কৈছোৱে যে আপোনালোকে কিছুমান সাইটত চাব যিবোৰ মানে একদম বহুত
বেছি তেওঁলোকে দেখি থাকে আপোনালোকে ক্ৰিষ্টেলৰ প্ৰাইচবিলাক ডেফিনেটলি আপোনালোকে জানেই বাট আপোনালোকে যিটো আমাক বিশ্বাস কৰে দুয়োকে আমি ক্ৰিষ্টেল লৈ ইমান সুন্দৰকৈ কাম কৰি আছোঁ নিজেই কৈছোঁ বাৰু কষ্ট কৰোঁ আচলতে জানিবৰ কাৰণে আৰু ভাল পাব আমাৰ ক্ৰিষ্টেলখিনি এইটো একদম সঁচা কথা কৈছোঁ আহিলে ক্ৰিষ্টেল শ্ব'ৰুমত সোমালে আপুনি অনুভৱ কৰিব তেওঁৰ এনাৰ্জিটো কেনেকুৱা এটা এনাৰ্জি ফিল হয় আপুনি নিজে গম পাব আৰু ক্ৰিষ্টেলটো আপুনি হাতত ল'লে গম পাব বিশেষ আমি বেলেগকৈ ক'ব লগা প্ৰয়োজন নহয় আৰু আজিলৈকে যোনে আহিছে ইয়াৰ পৰা সকলো হেপ্পী হৈ সুখী হৈ গৈছে আৰু আমাৰ কাৰণে সেইটো আটাইতকৈ ভাল লগা কথা একদম আৰু লগতে মই আৰু পল্লৱী সদায় বিলিভ কৰোঁ যে মানুহক ভাল বস্তু দিব লাগে সেয়েহে আমাৰ ক্ৰিষ্টেলখিনি পিয়ৰ আৰু লগতে বহুতে চাই মেলি বহুত ধৰণৰ ক্ৰিষ্টেল বনাই বাৰু সেইটো আমি একো কৰিব নোৱাৰোঁ সেইটো আমাৰ হাতত নাই কোনে কি কৰিছে কিন্তু মই আৰু পল্লৱীৰ ডিভাইন ব্লেছিঙৰ পৰা আৰু আমাৰ গোটেই টীমটোৱে আপোনালোকক ভাল কোৱালিটি ক্ৰিষ্টেল দিম সেইটো এচিয়ৰেঞ্চ আমি দিবলৈ সেই কথা আমি দিলোঁ আপোনালোকে আহিলে হ'ল আমাৰ লগত যোগাযোগ কৰিলে হ'ল যিমানখিনি সহায় আমি কৰিব পাৰোঁ আমি ডেফিনেটলি কৰিম নেক্সট আমি তুলা ৰাশিৰ বিষয়ে কাৰ্ডকেইটা চাই লওঁ পটাপট অ'কে তুলা ৰাশি মোৰ ৰাশি হয় আৰু নাম্বাৰ আহিছে 0404 আৰু আহিছে যে শ্ল' ডাউন বেছি টেনশ্যন ল'ব নালাগে চব কাম ধুনীয়াকৈ হ'ব বেছি ষ্ট্ৰেছ ল'ব নালাগে বেলেঞ্চ লগতে অথৰিটি তেওঁলোকে পাব কিন্তু অথৰিটি বা এখন স্থান পোৱাৰ পিছত আমি কি সিদ্ধান্ত লৈছোঁ সেইটো নিৰ্ভৰ কৰে আৰু আপুনি যেতিয়া অথৰিটিত থাকিব আপুনি যেতিয়া লিডাৰ হৈ থাকিব তেতিয়া আপোনাৰ যি সিদ্ধান্ত সেয়া সিদ্ধান্ত হ'ব লাগিব নিউট্ৰেল সেইকাৰণে সেই কথাখিনি খুব ভালকৈ চাব আৰু লগতে লাভ ভাইব্ৰেশ্যনছ খুব মৰম দিব মৰম পাব একদম আৰু এতিয়া আহিম আমি বৃশ্চিক ৰাশিৰ নাম্বাৰটো কাম অ'কে বৃশ্চিক ৰাশিৰ কাৰণে আহিছে 1616 আৰু তেওঁলোকৰ আহিছে যে বিভিন্ন ধৰণৰ ইছ্যুজ তেওঁলোকে পাষ্টত সহ্য কৰি আহিছে বিভিন্ন ধৰণৰ ঘটনা তেওঁলোকৰ লগত হৈছে সেইবিলাকৰ পৰা এতিয়া ওলোৱাৰ সময় সেইখিনি যে নেপালে সেই গোটেইখিনি বস্তু এতিয়া তেওঁলোকে পাব কিন্তু ইয়াৰ লগতে যিসকলে কষ্ট দিছে হয়তো ক্ষমা কৰিব নোৱাৰিব পাৰে কিন্তু তেওঁলোকক নিজৰ জীৱনৰ পৰা আঁতৰাই আগুৱাই যাওক পাৰিলে ক্ষমা কৰক কিন্তু মই প্ৰেছাৰ নিদিওঁ পাহৰিব নালাগে কি শিকালে সেইটো কথা জানি আগুৱাই গ'লে হ'ল নিজৰ জীৱনত তেওঁলোকে নিশ্চয় তাৰপাছত আহিলে ধনু ৰাশিসকলৰ এঞ্জেল নাম্বাৰ অ'কে ধনু ৰাশিসকলৰ কাৰণে আহিছে 888 দ্য নাম্বাৰ অফ এবাণ্ডেন্স চ' পাৰ্চনেল পাৱাৰ নিজৰ ওপৰত বিশ্বাস কৰিব আপোনাৰ নিজৰ ওপৰত বিশ্বাসে আপোনাক আগুৱাই লৈ যাব লগতে বিভিন্ন ধৰণৰ গাইডেন্স আপোনালোকে পাব মৰম আপোনালোকে পাব যিটো বিচাৰিছে সেইটোৱে পাব খালি নিজৰ কোৱা কথাখিনি ভাল কথা ক'ব আপোনালোকৰ কাৰণে ভাল খুব সুন্দৰ নেক্সট আমাৰ যিটো ৰাশি সেইটো হৈছে মকৰ ৰাশিৰ কাৰণে যিখন কাৰ্ড আহিছে সেইখন হৈছে 000 আৰু তেওঁলোকৰ হৈছে লিমিটলেছ পটেনচিয়েল কোনো লিমিটে নাইকিয়া যেনেকৈ যি বিচাৰে তাকে পাব নিজকে নিজে ৰিছেট কৰক আৰু নিজৰ যিবোৰ গ'লছ কি কৰিব বিচাৰিছে সেইখিনি ভালকৈ চিন্তা কৰি তাৰ ওপৰত কাম কৰা আৰম্ভ কৰক ছাকচেছ আছে যিটো কৰিব সেইটো শেষ কৰিব আধাত এৰি নিদিব আপুনি চাব আপোনাৰ লগত খুব ভাল হ'ব একদম এতিয়া আমি লাষ্টৰ দুটা ৰাশি থাকি গ'ল আমাৰ এই দুটা হৈছে কুম্ভ ৰাশি এটা অ'কে কুম্ভ ৰাশিৰ কাৰণে মই চাওঁ কি কাৰ্ড আহিছে কুম্ভ ৰাশিৰ কাৰণে আহিছে 0110 আৰু এয়া হৈছে বিলিভ চিষ্টেম যেতিয়া আমি ভাল কথাত বিশ্বাস কৰোঁ আমাৰ লগত সদায় ভাল হয় ইউনিক আপোনাৰ যি ডেষ্টিনি আপোনাৰ কপালত যি লিখা আছে ভাল লিখা আছে সেয়া আপুনি পাব লগতে আপোনাক বহুত মানুহে ইনস্পায়াৰ কৰিব আৰু আপোনাৰ ভিতৰত থকা যিখিনি টেলেণ্ট সেই টেলেণ্টখিনিত গুৰুত্ব দিয়ক কোনে কি কৈছে ক'বলৈ দিয়ক আপুনি যে ভাল কাম কৰিছে সেইটোৰ ওপৰত গুৰুত্বপূৰ্ণ কথা নেক্সট ৰাশি আমাৰ শেষৰ ৰাশিটোলৈ আগবাঢ়িছোঁ সেয়া হৈছে মীন ৰাশিৰ আমি চাওঁ এঞ্জেল নাম্বাৰ আহিছে 666 নাম্বাৰ 6 হৈছে নাম্বাৰ অফ ভিনাছ আৰু ভিনাছৰ অৰ্থ হৈছে লাভ কম্পেশ্যন লাক্সাৰী কাইণ্ডনেছ এই সকলোখিনি আপোনাৰ জীৱনত থাকিব 666 ব্যৱহাৰ কৰক ইনফেক্ট যিটো আগৰ এপিছ'ড আছিলে তাত মই আপোনাক কৈছিলোঁ যে ধাৰৰ পৰা যদি ওলাব লাগে 666 লিখিব লাগে কাৰণ 6 হৈছে ভিনাছৰ নম্বৰ আপুনি সেই নম্বৰটো ইয়াত লিখিব ভিনাছ মাউণ্ট হয় এইটো আমাৰ ইয়াতে আপোনালোকে লিখিব 666 বা আপোনালোকে 666 চানটো কৰিব পাৰে সেইটো আপোনালোকক বহুত লাক আৰু প্ৰস্পাৰিটি দিব খুব ধুনীয়া আজি এপিছ'ডটো কৰি সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু আমি আচলতে সদায় ভাবি থাকোঁ যে এই বছৰটোৰ কাৰণে মোৰ এঞ্জেল নাম্বাৰ প্ৰত্যেকটো এঞ্জেল নাম্বাৰ আপোনাৰ লগত কানেক্ট কৰে কিন্তু কিছুমান স্পেচিফিক এঞ্জেল নাম্বাৰ থাকে যোনে আপোনাক সকলো সময়তে গাইডেঞ্চ দি থাকিব বা আপোনাক আগবাঢ়ি যোৱাত আৰু জীৱনটো আৰু ইজি কৰি তুলিব গতিকে খুব ধুনীয়া এটা কাৰ্ড ডেক
এটা আমি আচলতে এটা কাৰ্ড যিমানখিনি কাৰ্ড থাকে গোটেই কাৰ্ডখিনি একেলগে ডেক বুলি কওঁ নতুন এটা কাৰ্ড ডেক আৰু মোৰ প্ৰত্যেকবাৰে ভাল লাগে আলিয়াই নতুন নতুন ডেক আমাৰ কাৰণে আনি থাকে থেংক ইউ ফৰ দেট আৰু খুব ভাল লাগে আমাৰ কথা ষ্টুডিঅ'ৰ আচলতে যিসকল দৰ্শক ছাবস্ক্ৰাইবাৰ্ছ তেওঁলোকে বহুত মই নাজানো মই বিলিভ কৰোঁ আচলতে এইটোত যে বহুত কথা আপোনালোকে পাইছে যোনখিনি হয়তো বহুত সময়ত আমি মানুহ থাকিলেও লগত নাপাওঁ তথাপিতো আমি ইমান সুন্দৰকৈ চেষ্টা কৰোঁ যাতে আপোনালোকে ঘৰতে থাকি এটা গাইডেঞ্চ পাওঁ আমি কেতিয়াও কোৱা নাই যে আপোনাৰ জীৱনটো প্ৰেডিক্ট কৰিছোঁ আপোনাৰ ভৱিষ্যতটো চাইছোঁ সেইটো নহয় আমি আপোনালোকক এটা দুয়ো মিলি গাইডেঞ্চে দিওঁ যে এইটো ক্ষেত্ৰত এনেকৈ আগবাঢ়ি যাওক আৰু এই গাইডেঞ্চত থাকি বহুত মানুহে সুফল পাইছে সেইটো আচলতে আমাৰ কথা ষ্টুডিঅ'ৰ কৃতকাৰ্যতা বা ছাকচেছ বুলি আমি ক'ব পাৰোঁ নহয় জানো একদম আৰু মই সদায় কওঁ যে আমি আপোনাক সহায় কৰিবহে পাৰিম সকলোখিনি কাম আপোনালোকে নিজে কৰিব লাগিব আৰু যাক আপুনি বিশ্বাস কৰে যোনগৰাকীকে আপুনি বিশ্বাস কৰে ওপৰত বহি থকা তেওঁৰ নাম ল'ব সততাৰে কাম কৰিব আপোনাৰ কাৰণে ভাল হ'ব আৰু যিহেতু কথা ষ্টুডিঅ' আমাৰ ভিউৱাৰ্ছখিনি স্পেচিয়েল সেই স্পেচিয়েল এটা টিপছ দিওঁ যিটো পেইড ৰেমেডি হয় এই বছৰৰ কাৰণে কিন্তু তথাপিও বহুত পেইড ৰেমেডিজৰ ভিতৰত এটা ৰেমেডি আপোনালোকক দিব বিচাৰে খুব সহজ খালি অকণমান ৰাতিপুৱা উঠিব লাগিব আৰু 5টামান বজাত উঠিলে ভাল 5টা 6টা 7টা বজাৰ পিছত ৰাতিপুৱা এইটো কৰিব নোৱাৰে ইষ্ট বা পূবফালে চাই আপোনাৰ মনৰ যিটো ইচ্ছা আছে সেইটো 3বাৰ প্ৰেজেণ্ট টেন্সত ক'ব চকু বন্ধ কৰি একদম মনত একো নানিব খালি সেইটোৰ কথাই চিন্তা কৰিব ভিজুৱেলাইজেশ্যন কৰিব এনেকৈ কৰক আপোনাৰ ইচ্ছা ভালকৈ পূৰণ হ'বই ডেফিনেটলি খুব সুন্দৰ এটা আপোনালোক টিপছ দিলে যিবোৰ আচলতে হয়তো আমি মেনিফেষ্টেশ্যন ক্লাছত শিকাওঁ নহ'লে যেতিয়া আলিয়াৰ ছেশ্যন ল'বৰ কাৰণে কোনোবাই বুকিং কৰি আহে তেতিয়া দিয়া হয় কিন্তু যিহেতু আপোনালোকক নতুন বৰ্ষ বুলি আমাৰ ফালৰ পৰা সৰু সৰু টিপছ এণ্ড ট্ৰিক্স কিছুমান আমিও দি ভাল পাওঁ আচলতে কানেক্ট হৈ থাকিব বিচাৰোঁ আপোনালোকক কৰক আৰু নিশ্চয়কৈ আপোনালোকে তাৰ উপযুক্ত ফলাফল পাবই পাব আৰু এটা কথাই কওঁ দৃঢ়তাৰে কৰি থাকিব একাগ্ৰতাৰে লাগি থাকক কেতিয়াও এইটো নাভাবিব যে মোৰ হোৱা নাই কিয় হোৱা নাই যদি হোৱা নাই সদায় এইটো ভাবিব যে ইয়াতকৈ মোৰ লাইফত বেটাৰ হ'ব ইয়াতকৈ আৰু বেছি ভাল হ'ব আৰু কেতিয়াও কোনো কাৰণত মানুহ ৰৈ নাযায় যিমান যি হৈ যাওক জীৱনত কেতিয়াও ৰৈ নাযায় সাহসেৰে বুকুত মন সাহস বান্ধি আগবাঢ়ি যাওক আমি দুয়ো যিখিনি সময়ত পাৰোঁ আপোনালোকক লগ দিমেই মন যদি আপোনালোকে আহিব পৰা অৱস্থাত আছে ডিভাইন ব্লেছিংছত আহিব অলপ সময় আহি এনেই বহিব আমাক লগ পালেও আপোনালোকৰ যিখিনি পাৰোঁ আপোনালোকৰ লগত কথা পাতিম গতিকে আপোনালোকে নাম্বাৰছবোৰ আমাৰ দিয়া থাকে গতিকে নাম্বাৰছত কণ্টেক্ট কৰি আহিলে ভাল গতিকে তেনেদৰে আহক সকলোকে লগ পাম নহয় জানো আৰু নতুন বছৰটো এই বছৰটো আৰু বেছি সুন্দৰ কৰি তোলক আপোনালোকে থেংক ইউ ধন্যবাদ জনাইছোঁ পুনৰ এটি নতুন এপিছ'ডেৰে লগ পাম ধন্যবাদ